আমার প্রথমবারের কারণে আমি মানাস ন্যাশনাল পার্কৰ দাঁতিকাষৰীয়া এনজিও 3খন গ্ৰীণ মানাস মেউস আৰু মাউজি কেন্দ্ৰী আৰু দাঁতিকাষৰীয়া প্ৰকৃতি প্ৰেমী আৰু ওচৰ চুবুৰীয়াসকলৰ বা ফ্ৰেঞ্চ ভিলেজাৰৰ লগত একেলগ হৈ পেলাই আমি এইবাৰ প্ৰথমবাৰৰ কাৰণে আমাৰ যেটো ইকো টুৰিজম মানাস ফোকাসৰ কাৰণে আমি এটা প্ৰচেষ্টা কৰিছিলোঁ মানাস ফেষ্টিভেল 2024 অহা 25 জানুৱাৰীৰ পৰা 31 জানুৱাৰীলৈকে ইয়াত হ'ব ইতিমধ্যে আজি 23 তাৰিখ আমাৰ প্ৰায় মানাস ফেষ্টিভেলৰ লগত সংগতি ৰাখি যিবিলাক এক্টিভিটিজ আমি কৰিম বুলি বা দেখুৱাম বুলি ভাবিছিলোঁ এটো প্ৰায় সম্পূৰ্ণ হৈছে অহা 25 তাৰিখৰ পৰা এটো সম্পূৰ্ণকৈ ৰাইজে প্ৰকৃতিবিদে আৰু মানাসত পৰ্যটক হিচাপে যিসকল আহিব তেওঁলোকে সম্পূৰ্ণ ইয়াত দেখা পাব আৰু বিশেষকৈ ইয়াত আমি মানাস ফেষ্টিভেলৰ কাৰণে এটা সাইডে এক্সপো আছে য'ত নেকি আমাৰ খিলঞ্জিয়া বা দাঁতিকাষৰীয়া অঞ্চলৰ আৰু ইথেনিক ফুডছ বিলাক মানে খাদ্য সম্ভাৰ বিলাক তাতে যথেষ্ট টেষ্ট কৰিব পাৰিব আৰু এটা সাইডে আছে আমাৰ যেটো পৰ্যটকৰ কাৰণে মানাস অভয়াৰণ্যত যিখিনি জীৱ-জন্তুৰ পৰা আদি কৰি মানে আমাৰ এই অঞ্চলত বিভিন্ন জনগোষ্ঠীয় যিবিলাক ভেষভূষা জনগোষ্ঠীয় সাজপাৰ জনগোষ্ঠীয় যিবিলাক ঘৰ দুৱাৰ আমি দেখাবলৈ ইতিমধ্যে বনোৱা সজোৱা হৈছে কমপ্লিট হ'লেই আৰু কালিলৈকে সম্পূৰ্ণ হৈ যাব এই গোটেই কাৰ্যটোত প্ৰথমবাৰৰ কাৰণে মানাস ফেষ্টিভেলৰ কাৰণে বিটিচিৰ পৰ্যটন বিভাগ ইণ্ডিয়া টুৰিজম আসাম টুৰিজম লগতে বিভিন্ন শুভাকাংক্ষী প্ৰকৃতিবিদসকল কনজাৰভেশ্যনিষ্ট সকলোৱে আমাক যথেষ্ট সহাৰি দিছে যথেষ্ট তেওঁলোকে আমাক দিহা পৰামৰ্শ দিছে আৰু প্ৰথমবাৰৰ আমি ভাবো প্ৰথমবাৰ যদিও হৈছে এটো যথেষ্ট ডাঙৰকৈ কৰিব আমি সক্ষম হৈছো আৰু প্ৰথমবাৰৰ কাৰণে আমি জনাত তেনে ধৰণে এটা পৰম্পৰাগত যিমান জনগোষ্ঠীয় খাদ্য সম্ভাৰ হাজপাৰ বিভিন্ন মানে কলাকৃষ্টি সংস্কৃতিক লৈ আৰু মানাস অভয়াৰণ্যৰ লগত সংগতি ৰাখি পৰ্যটনক আকৰ্ষণ কৰাৰ যেটো ফেষ্টিভেল মহোৎসৱ এটো প্ৰথমবাৰৰ কাৰণে আমি এটো কৰিছো আমি নাজানো আগত হৈছিল যদিও কিন্তু আমি দাঁতিকাষৰীয়া হিচাপে কিন্তু প্ৰথমবাৰ ইমান বৃহৎ এটা মহোৎসৱ আমি কৰিবলৈ ওলাইছো আশা কৰো যথেষ্ট ৰাইজে ইতিমধ্যে আমি প্ৰচাৰ বিভাগে আমাৰ মানাস ফেষ্টিভেলৰ প্ৰচাৰ বিভাগে যথেষ্ট প্ৰচাৰত তেওঁলোকে সক্ষম হৈছে প্ৰায় আমি ফেসবুক সোশ্যাল মিডিয়াই হোক বা আজি প্ৰিন্ট মিডিয়াই হোক আপোনালোকৰ সাংবাদিক বন্ধুৰ জৰিয়তে সংবাদ মাধ্যমতো যথেষ্ট এটো প্ৰচাৰ হৈছে ঠিক তেনেকৈ আমি যথেষ্ট সহাৰি পাইছো আৰু তাৰোপৰি এই মানাস ফেষ্টিভেলৰ কাৰণে বিশেষকৈ স্পেশাল আমি জিপসি সাফাৰীত ইতিমধ্যে জিপসি এছ'চিয়েশ্যনে তেওঁলোকে 500 টকাকৈ ডিসকাউন্ট দিছে ইতিমধ্যে লজ এছ'চিয়েশ্যনে তেওঁলোকে কথা দিছে যে মানাস ফেষ্টিভেলৰ কাৰণে হকিয়াকৈ অহা পৰ্যটনৰ কাৰণে যিসকলে বুকিং কৰে তেওঁলোকৰ কাৰণে যথেষ্ট তেওঁলোকে ডিসকাউন্ট দিয়াৰ কথাটো ভাবিছে আৰু ইতিমধ্যে আমি যিবিলাক ফৰেষ্ট ডিপাৰ্টমেণ্টৰ জৰিয়তে যিখিনি গভৰ্ণমেণ্ট এক্টিভিটিজ হয় আমি তেওঁলোকক অনুৰোধ কৰিছো তেওঁলোকো ফি কিছু মানে ডিসকাউন্ট দিব ইতিমধ্যে গভৰ্ণমেণ্টৰ যিখিনি ফিজ আছে এক্টিভিটিজ বিলাকত যেনেকৈ ইলেভেণ্ট সাফাৰী ৰাফটিং হোক বা অন্যান্য এটি যথেষ্ট কম তথাপিতো আমি কৈছো যে এই মহোৎসৱৰ লগত সংগতি ৰাখি যিসকল পৰ্যটকে আহে ইয়াত তেওঁলোকৰ কাৰণে কিছু ৰেহাইৰ ব্যৱস্থাটো কৰাৰ কাৰণে আমি আপিল কৰিছো গতিকে আমি এতিয়ালৈকে যথেষ্ট সহাৰি পাইছো আশা কৰো সকলোৱে অসমবাসী ৰাইজ বাস্কাবাসী ৰাইজ আমাৰ এই দাঁতিকাষৰীয়া অঞ্চলৰ যথেষ্ট সহাৰি পাইছো আপোনালোকক আমি অনুৰোধ জনাও প্ৰচাৰ মাধ্যমেৰে হোক আজি এই মানে সংবাদ মাধ্যমৰ জৰিয়তে হোক যে ইয়াত আমি এনেই মানাসত যথেষ্ট পৰ্যটক আহে কিন্তু সেইখিনি পৰ্যটক যথেষ্ট নহয় আমি উদ্দেশ্যটো হল এই ফেষ্টিভেলৰ জৰিয়তে ইয়াত যাতে আৰু 3 গুণ পৰ্যটকে ইয়াত বাঢ়ে অহা দিনবোৰত সেই উদ্দেশ্যই আমি লগত ৰাখিছো তাৰোপৰি আজি আমাৰ ইয়াত টি টুৰিজম আছে ইতিমধ্যে অসম চৰকাৰে বিশেষকৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰবল মানে ইচ্ছা বা তেওঁৰ যেটো ইন্টাৰেষ্ট যে অসমৰ 850টাকৈ বাগান আছে সেই বাগান কিন্তু বিদেশী পৰ্যটকে আহে চাব কিন্তু তেওঁলোকৰ এটা সিস্টেম নাছিলে
এইটো প্ৰথমবাৰৰ কাৰণে তেওঁৰ প্ৰচেষ্টা টি টুৰিজিমৰ এটা মানে ডেভেলপমেণ্টৰ কনচেপ্টটো অনা হৈছে আৰু সেইকাৰণে এই মহোৎসৱত আমি ওচৰতে যিহেতু ফাতেমাবাদ টি এষ্টেট আছে যিটো নেকি 100 বছৰৰ অধিক হ'ল গতিকে এই টি গাৰ্ডেন টুৰিজিম বা টি টুৰিজিমৰ ওপৰত সংগতি ৰাখি আমি টি গাৰ্ডেন ট্ৰেকিঙৰ ব্যৱস্থাটো কৰা হৈছে চাহপাত কেনেকৈ বনোৱা হয় সেই কথাটো আমি ইতিমধ্যে কৰ্তৃপক্ষৰ লগত আলোচনা কৰিছোঁ পৰ্যটকে ভিজিট কৰিব পাৰিব তেনেধৰণৰ বহুত আমি মানে পৰ্যটকক আকৰ্ষণ কৰাৰ কাৰণে আমি দাঁতিকাষৰীয়া মানে যিখিনি জনগোষ্ঠী মানুহ আছোঁ তেওঁলোকক আমি যথেষ্ট মানে যোগান ধৰিম আমি জনগোষ্ঠীয় খাদ্য সম্ভাৰৰ ভিতৰত যেনেকৈ আমি ভোগালী বিহুত আমি যিবিলাক খাওঁ যিবিলাক সাধাৰণতে বড়ো হওক ৰাভা হওক বা ৰাজবংশী হওক আদিবাসী হওক ইয়াত বেংগলীসকল আছে গোৰ্খাসকল আছে বা আমাৰ এই মানে ইছলাম ধৰ্মীয় লোকসকল আছে তেওঁলোকৰ কলা কৃষ্টিকে আদি কৰি বহু ধৰণৰ মানে আমাৰ যিখিনি ইয়াত আছে এইটো আমি প্ৰমোট কৰাৰ এটা উদ্দেশ্যৰে পৰ্যটকক মানে আমি দেখাম